তোক মই বহুত ভাল পাওঁ। তইতো মোক ঠগিছ, মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়ে। আৰু মই মানুহজনী ঘৰলৈ যাব এদিন এসপ্তাহৰ পিছত, তেতিয়া মই 3 ছেকেণ্ড ঘৰত আহিব পাৰিছোঁ। কালিতো তই নাহিলেই। তাৰপৰা কথা এটা হ'ল, মোৰ নম্বৰটো মানুহজনীক দি দিম হা, তোৰ নম্বৰটো মানুহজনীক দি দিম, মোৰ মানুহজনীক হা। তোক কিবা এনেই তোক কিবা কাম চাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে। আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব, তই ছাৰ কওক এনেকৈ বুলি কবি হা। তই কিবা ভাল মানে মোৰ নম্বৰ পৰা যদি ফোন কৰে বাই চান্স, তই প্ৰথম নেমাতিবি মুখে, যদি কিবা মাইকী মানুহ মাত শুন কিবা, তেতিয়াহ'লে তই হেৰি ছাৰ কওক বুলি এনেকৈ কবি হা, গম পালে। তাৰপিছত তই কথা পাতিবি, কিবা ক'ব নেকি ছাৰ বুলি ক'ব হেৰি। তাৰপৰা যেতিয়া সুধিব কিবা কিবি, তেতিয়া ক'ব হ'ব আপোনাক কিবা কিবি সুধিব পাৰে মানুহজনী হা। তাৰপাছত তোৰ নম্বৰটো মই দি দিম, তোক যদি কিবা কাম কৰিবলৈ মাতে মোৰ ঘৰত, তই আহিবি, দৰমহা চিষ্টেম মানুহজনী কৰি দিব হা। মোৰ ল'ৰাটো ধৰিব লাগে, গম পালে। তই মাহেকীয়া দৰমহা দিব, মানুহজনীয়ে কৰি দিব। যদি কিবা কাৰণে মাতে তোৰ নম্বৰটো মই দি দিম। আৰু মোৰ মোবাইলৰ পৰা মাৰিলে তই লোকৰ মোবাইল, মানুহজনী মোবাইলৰ এটা ভালকৈ কথা, মোৰ মোবাইলৰ পৰা মাৰিলে তই মোক মানে এনেকৈ কবি ছাৰ কওক বুলি কবি হা। ভালকৈ পাতিবি, মানে মই মানুহজনী মাৰি দিব পাৰে নাই কেতিয়াবা, তোক ভাল পাওঁ বুলি ভাবিছোঁ যে। তাৰপিছত তোকতো মই ধৰক সুধিছে তোৰ কথা, মই এনেকৈ নহয় নহয় মানুহজনী কেনেকুৱা দেখা না ভাল বেয়া, মই ক'লো ভালেই আছে ঠিকে আছে, মই সুধিছোঁ গম পালে নাই। তইহে মোক বেয়া পোৱা, তোক মই বহুত ভাল পাওঁ। তইতো মোক ঠগিছ, মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়ে, গম পালেনে। এতিয়া মানুহজনীয়ে কি তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইদিনত। আৰু মই মানুহজনী ঘৰলৈ যাব এদিন এসপ্তাহৰ পিছত, তেতিয়া মই 3 ছেকেণ্ড ঘৰত আহিব পাৰিছোঁ। আৰু শুন, মানুহজনী গৈ পেলাই আহিলে কালি, আজি আহিলে, তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব। তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম। মোৰ মোবাইলৰ পৰা মাৰিলে তই ছাৰ কওক বুলি কবি হা। তাৰপাছত ভালকৈ কথা পাতিবি, তই অকণমানকৈ কথা পাতিব, মানে মই তোক ভাল পাওঁ বুলি তেনেকুৱা কথা নাপাতিবি আৰু, মানে কিবা নজনা লেখীয়া কথা পাতিবি হা। কওক ছাৰ বুলি কবি হা। তাৰপিছত মানুহজনীয়ে কথা পাতিব দিবা। মোৰতো পইচা পাতি অভাৱ বহুত, মই আগত কিবা বেপাৰ কৰিছিলোঁ, পুলিচ দি পেলাই বন্ধ কৰি দিলোঁ, এতিয়া মই চলিবলৈ অসুবিধা, কিবা যদি কাম বন দিয়ে কৰিম বুলি নক'লে মোৰ ক'ৰবাত পঞ্চায়তৰ কিবা দিব বুলি ক'লে আজিলৈকে একো দিয়া নাই, এনেকৈ বুলি কবি হা দেই। আৰু যদি মোৰ ঘৰত কাম কৰে তোক মই দৰমহা দি দিম, ভালকৈ আৰু একো কাম নাই, তাৰপিছত চাবি আৰু মৰম দি গোটেই সদায় কৰি দিম, পইচা পাতি পূৰা মই মিলাই দিম দেই মনে মনে। মানুহজনীয়ে বিচাৰিলে কবি যে মই যিকোনো কাম পালে কৰিম, মই আগত মদ দেখিছোঁ, আজিকালি মানুহে বহুত পুলিচ চুলিচ আহি থাকে, মই বহুত ভয় লাগে, গোটেই কাম চাম সুধিলে মানে মই কৰিম, মোক খাবলৈ ল'ৰা ছোৱালী কিনিবলৈ পইচা দিলে হ'ল। আমাৰটোতো মোক মানে মানুহটো মদ পানী খাই থাকে, পগলা বুলি নকৰিবি, মদ পানী খাই থাকে বুলি কবি গম পালি। সেই মানুহটো সদায় থাকে ঘৰত দেই, হ'ব ঠিক আছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।